ষ্টুডেন্টস এইটো তোমালোকৰ ক্লাছ 8ৰ মেথমেটিক্সৰ চেপ্টাৰ 11ৰ 11.1ৰ পাৰ্ট 2 ঠিক আছে তো এইটো পাৰ্ট 2 তোমালোকে ইয়াৰ আগতে কি কৰিবা পাৰ্ট 2 টো চোৱাৰ আগতে তোমালোকে প্লিজ ইয়াৰ ইন্ট্ৰডাকশন এইটো চেপ্টাৰৰ ইন্ট্ৰডাকশন ভিডিঅটো চাবা এইটো ইন্ট্ৰডাকশন ভিডিঅটো চাবা আৰু তোমালোকে এই অনুশীলনী 11.1ৰ পাৰ্ট 1 টো প্ৰথমে চাই ল'বা ঠিক আছে এইটো মোৰ একেবাৰে গভীৰ অনুৰোধ যাতে তোমালোকে এইটো চোৱা নহলে মানে এইটো বুজাত তোমালোকৰ প্ৰব্লেম হ'ব পাৰে তো এতিয়া আমি পাৰ্ট 1ত কি কৰিছিলো পাৰ্ট 1ত কুৱেশ্যন 1ৰ পৰা কুৱেশ্যন 8 লৈকে কৰিছিলো নাও we are going to solve from question 9 to question 16 ওকে তো ইয়াত টোটাল 16 কুৱেশ্যন আছে তো আমি হাফ পাৰ্ট এইটো বনাই দিছো তো ইয়াত চোৱাচোন আমাক কি কৈছে এবাৰ আমি ধুনীয়াকে চাও ষ্টুডেন্টস আমি আৰম্ভ কৰো তো ইয়াত আমাক কৈছে যে in the polygon আমাক কৈছে in the polygon ABCDE মানে ABCDE এটা কি হয় এটা কি হয় পলিগন হয় তো এই পলিগনটোত BE মানে 8 সেন্টিমিটার এইটো মানে 10 সেন্টিমিটার 5 সেন্টিমিটার 4 সেন্টিমিটার এন্ড DH মানে কিমান সেন্টিমিটার it's 3 centimeter. Now they say that find the area of the polygon. So we need to find the area of the polygon. So মই introduction class হতে সিদিনাখন কৈছিলো যে যদি তুমি পলিগন উলিয়াব বিচাৰা ষ্টুডেন্টস পলিগন উলিয়াব বিচাৰিলে সদায় কি কৰিব লাগিব ষ্টুডেন্টস কোৱা তুমি আহ, এটা আমি এতিয়ালৈকে কি পাইছো যে এটা পলিগনৰ ভিতৰত ট্ৰায়াংগলৰ আৰু আমি কিহৰ আৰু ট্ৰায়াংগলৰ আৰু এটা কোৱাড্ৰিলেটাৰেলৰ হে আমি সূত্ৰ পাইছো যিকোনো ধৰণৰ কোৱাড্ৰিলেটাৰেল বা যিকোনো ধৰণৰ ট্ৰায়াংগল তাৰ এৰিয়া উলিওৱাৰ সূত্ৰ আমি এতিয়ালৈকে পাইছো কিন্তু পেন্টাগন বা হেক্সাগন বা হেপ্টাগন এনেকুৱা আমি পলিগনৰ কিবা সূত্ৰ পাইছো নে নাই উত্তৰটো হ'ল কি নাই এতিয়ালৈকে তোমালোকে তেনেকুৱা কোনো পোৱা নাই বাট এইটো আমি কেনেকে কৰিব লাগিব ষ্টুডেন্টস কিবা এটা বুদ্ধি লগাই কৰিব লাগিব যেনে চোৱা ইয়াত যদি অকমান ভালকে চোৱা ইয়াত আমাৰ কেইটামান ট্ৰায়াংগল বনোৱা আছে চোৱাচোন ইয়াত এইটো এটা কি হয় ট্ৰায়াংগল বনোৱা হ'ল এইটো হোৱা নাই ভালকে বাট মই বনাই দিওঁ চোৱাচোন এইটো এটা ট্ৰায়াংগল হৈ গ'ল এইটো এটা ট্ৰায়াংগল হ'ল ইয়াত এই ধৰণে মানে মই বনাবলৈ চেষ্টা কৰি আছো প্ৰথমে চোৱা তো এইটো এটা ট্ৰায়াংগল হ'ল আৰু ইফালে এইটো এটা ট্ৰায়াংগল আছে চোৱা এইটোতো হ'লেই এটা আৰু তাৰ পিছত ইফালে এটা আছে এইটো দুটা ট্ৰায়াংগল আৰু এটা ট্ৰায়াংগল ইফালে আছে সৰুকে চোৱা এইটো এইটো এটা আছে তো ইয়াত আমাৰ কেইটা ট্ৰায়াংগল আছে তিনিটা ট্ৰায়াংগল আছে ট্ৰায়াংগল কেইটাৰ যদি আমি নাম কওঁ তেন্তে এটা নাম হৈ যাব মই জাস্ট দেখুৱাই দিছো তোমালোকক প্ৰথমে যে ট্ৰায়াংগল কেইটা কোন কেইটা হয় এটা ট্ৰায়াংগল হ'ল ইয়াত ভালকে চোৱা এইটো এইটো ট্ৰায়াংগল এইটো ট্ৰায়াংগল তো ইয়াৰ নাম দিম আমি ABE ইয়াৰ নাম কি দিম ABE ট্ৰায়াংগল ABE আৰু এইটো ট্ৰায়াংগলৰ নাম দিও আমি ট্ৰায়াংগল BEC আৰু এইটো ট্ৰায়াংগলৰ নাম দিও আমি ট্ৰায়াংগল EDC বা CDE ট্ৰায়াংগল CDE তো এই তিনিটা ট্ৰায়াংগলৰ যদি আমি এৰিয়া ইয়াত কি কৰি দিও যোগ কৰি দিও তেন্তে আমি এইটো পলিগনৰ আমি কি উলিয়াব পাৰিম এৰিয়া উলিয়াব পাৰিম ওকে ষ্টুডেন্টস তো আমি জানো যে এৰিয়া অফ এ ট্ৰায়াংগল ইজ অলৱেজ হাফ ইনটু বেজ ইনটু হাইট ওকে ষ্টুডেন্টস তো এটা মনত ৰাখিব লাগিব তো প্ৰথমে আমি চাও সলিউশন আমাক কি কি দিয়া আছে তো আমাক প্ৰথমে যে দিয়া আছে কি কি বস্তু এইটো লক্ষ্য কৰচোন এবাৰ ইয়াত আমাক কেইটামান ট্ৰায়াংগল দিয়া আছে হয়নে নহয় তো এইকেইটা আমি লিখিব পাৰিম তো প্ৰথমে আমি লিখিম যে given in polygon ABCDE আমাক কি দিয়া আছে যে এইকেইটা লিখো আমি BE ইকুয়াল কিমান দিয়া আছে BE ইকুয়াল দিয়া আছে 8 সেন্টিমিটার CE ইকুয়াল কিমান দিয়া আছে 10 সেন্টিমিটার ওকে ভালকে শুনা সকলোৱে আৰু AF কিমান দিয়া আছে ষ্টুডেন্টস AF দিয়া আছে 5 সেন্টিমিটার এইটো মই সৰুকে লিখি দিওঁ CM ওকে 5 সেন্টিমিটার আৰু CG ইকুয়াল কিমান দিয়া আছে ষ্টুডেন্টস কোৱা CG ইকুয়াল দিয়া আছে আমাক 4 সেন্টিমিটার এন্ড আৰু DH কিমান দিয়া আছে DH দিয়া আছে আমাক ধুনীয়াকে শুনা DH দিয়া আছে আমাক কিমান সেন্টিমিটার 3 সেন্টিমিটার 3 সেন্টিমিটার তো এতিয়া আমি কি কৰিব পাৰিম ইয়াত আমি যদি এই গোটেইটো পলিগনৰ কি ওলাব পাৰো এই সম্পূৰ্ণ পলিগনটোৰ যদি আমি কি ওলাব বিচাৰো
তাৰ কালি ওলাব বিচাৰো তেন্তে আমি কি কৰিম এই আটাইবোৰ ইয়াত যে তিনিটা যে আমাৰ ট্ৰায়াঙ্গল আছে এই তিনিটা ট্ৰায়াঙ্গলৰ এৰিয়া আমি কি কৰি দিম যোগ কৰি দিম তো আমি এতিয়া লিখিম প্ৰথমে এটো সিদিনাখন লিখা আছিলে তো এতিয়া আমি কি লিখিম নাও এৰিয়া of A B C D E A B C D এর এরিয়াটো কি হয়ে যাব আমি এনেকে নামকরণ কৰি দিও ট্রায়াঙ্গল আমি নামকরণ কৰি দিও প্ৰথমে কৈছিলো ABE ট্রায়াঙ্গল এরিয়া অফ ট্রায়াঙ্গল ABE তাৰ পিছত ইয়াৰ লগত আমি যোগ কৰিম কি যোগ কৰিম চোৱা A2 ট্রায়াঙ্গল যোগ কৰিম ট্রায়াঙ্গল এরিয়া অফ ট্রায়াঙ্গল BEC area of triangle এটো চিহ্ন BEC তাৰ পিছত প্লাস হ'ব area of triangle এটো ট্রায়াঙ্গল চিহ্নটো লিখিলেও হ'ব ইমান ডাঙৰ নালাগে এটো নাম দিম আমি কি EDC ট্রায়াঙ্গল EDC তো এনেকে আমি নামকৰণ কৰিলো এতিয়া আমি চাব লাগিব ইয়াত যদি তুমি এই ত্ৰিভুজটো লোৱা এই ত্ৰিভুজটো যদি তুমি লোৱা তাত বেস কোনটো হ'ব আৰু হাইট কোনটো হ'ব স্টুডেন্টস সদায় মনত ৰাখিবা এটো হৈ যাব বেস হয়নে নহয় আৰু তাৰ ওপৰত এটা বস্তু আছে এটো হৈ যাব কি হাইট তো ইয়াত আমি কি কৰি দিম তেন্তে আমি ইয়াত এনেকে লিখিব পাৰিম স্টুডেন্টস ধুনীয়াকে চাবা যে এরিয়া অফ AB এর কারণে আমি কি লিখিম স্টুডেন্টস শুনিবা তো ইয়াত হৈ যাব কি হাফ ইনটু তার বেসটো কি আছে তার বেসটো আছে BE তার বেসটো কি আছে BE হাফ ইনটু BE প্লাস ইনটু মানে এতিয়া হল বেস তার পিছত কি আছে হাইট আমি জানো যে হাফ ইনটু বেস ইনটু হাইট হল প্রতিটো ত্রিভুজৰ কালিৰ সূত্র যদি তাৰ হাইট দিয়া থাকে ঠিক আছে তো ইয়াত তো হাইট দিয়া আছে তো এই কারণে আমি এটো ব্যবহার কৰিছো তো তাৰ পিছত হৈ যাব AF তাৰ পিছত আকৌ কি আছে এটো তুমি ব্ৰেকেট দিয়া প্লাস আকৌ আমি এটো ত্রিভুজৰ ওলাও ত্রিভুজ BEC তোমালোকে কিতাপত চোৱা মই বাৰে বাৰে ইয়াত নহলে এনেকে আনিব লাগিব তোমালোকে চোৱাচোন ধুনীয়াকে তাত দিয়া আছে তো ইয়াত আমি কি লিখিম যে এরিয়া অফ BEC ইয়াত বেস কোনটো হৈ যাব BE তো হাফ ইনটু BE ইনটু এতিয়া ক'ব যে স্যার কেনেকে BE হল চোৱা তুমি নিজে চোৱা যেহেতু এটো হল আমাৰ হাইটটো আহি ইয়াত ৰখিছে হাইটটো যত ৰখিব হেতু কি হৈ যাব আমাৰ বেস হৈ যাব তো ইয়াতো BE কি হৈ যাব আমাৰ হাইট হৈ যাব তো ক'ব যে স্যার দুটাত কেনেকে হল হয়নে নহয় তাৰ পিছত CG আমাৰ কি হৈ গল বা GC বা CG যিয়ে লিখা হেতু হলো আমাৰ হাইট CG হল হাইট প্লাস তাৰ পিছত আকৌ কি কৰিম এতিয়া আমি এরিয়া অফ কি চাম EDC ত আমাৰ বেস কি হৈ যাব EDC ত বেস হৈ যাব EC বা CE ঠিক আছে তো আমি চাও ইয়াত হাফ ইনটু কি আছে আমাৰ CE যেহেতু ইয়াতো CE দিয়া আছে তো আমি ইয়াত বহাম কি CE ইনটু বেসটো আমাৰ কিমান ইয়াৰ হাইটটো কিমান আছে DH ইয়াৰ হাইটটো কিমান দিয়া আছে DH এতিয়া আমি মান বহাই দিম আটাইবোৰৰ মান বহোৱা স্টুডেন্টস হাফ ইনটু BE মানে কিমান আছে 8 AF মানে কিমান আছে 5 তাৰ পিছত প্লাস হাফ ইনটু BE মানে কিমান আছে 8 CG মানে কিমান আছে 4 তাৰ পিছত আকৌ প্লাস হাফ ইনটু CE মানে কিমান আছে CE মানে আছে আমাৰ 10 আৰু এটো DH মানে কিমান আছে 3 DH মানে 3 yes DH মানে কি 3 ওকে ডান এটো কৰিলে আমাৰ হৈ যাব বুজি পাইছা চোৱাচোন তো এতিয়া আমি কি কৰিব পাৰিম স্টুডেন্টস এবাৰ ধ্যান দিয়া অকন ধুনীয়াকে এই 2 এই 8ত যাব 4 বাৰ এই 2 এই 8ত যাব 4 বাৰ এই 2 এই 5ত যাব 10ত যাব 5 বাৰ তো আমাৰ থাকি গল কি 4 পূৰণ 5 যোগ 4 পূৰণ 4 যোগ 5 পূৰণ 3 4 পূৰণ 5 কিমান হৈ গল আমাৰ 20 4 4 গুণ 16 4 5 গুণ 15 হৈ গল তো এইকেইটা আমি লিখিলেই হল 20 আৰু 16 হৈ গল আমাৰ কিমান ইফালে 36 and 15 তো এটো হৈ যাব আমাৰ কিমান 51 সেন্টিমিটার স্কয়ার
হল আমার আনসার। আই হোপ তোমালোকে একটু বুঝি পাইছা হয় না? সো আমি ইয়াত লিখে দিম therefore the required area of the polygon ইকুয়াল কিমান আছে আমার 51 সেন্টিমিটাৰ স্কোয়ার। কিমান আছে স্টুডেন্টস? 51 সেন্টিমিটাৰ স্কোয়ার। ডান। ইয়াত সকলোৱে চাই আছানে? ক'ত আছা তোমালোক স্টুডেন্টস? ওকে গুড। তো এনেকে আমি চাব লাগিব আটাইবোৰ বস্তু। তো তোমালোকে ধুনীয়াকে চাবা, কিবা অসুবিধা হলে মোক জনাবা, ঠিক আছে স্টুডেন্টস? ওকে, সো we need to move to the next question. So if we move to the next question, দেন এইটো বুজি পাইছা নে নাই? যদি কোনোবা এতিয়াও আমাৰ চেনেলটোত নতুনকে আহিছা তেন্তে প্লিজ এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া হা, আৰু শ্বেয়াৰ কৰিবা ষ্টুডেন্টস, ঠিক আছে, তোমাৰ বন্ধু বান্ধৱীৰ লগত, যাতে সবে এইটো ক্লাছ চাব পাৰে। চোৱা, তো এতিয়া আমি চাম, দীপাঞ্জলি বুজি পাইছা ন? ওকে স্টুডেন্টস, তো তোমালোকে আটাইবোৰ ফলো কৰিবা মই যি কৈছো। এতিয়া চাও আমি কুৱেশ্যন 10। কুৱেশ্যন 10ত আমাক কি দিয়া আছে এবাৰ আমি পঢ়ো। কুৱেশ্যন 10ত আমাক দিয়া আছে the area of a trapezium is 68 centimeter square and the length of the parallel sides are respectively 13 and 21 centimeter. We need to find the perpendicular distance between the প্যারালেল সাইডস। ওকে, আমাকে বহুত ধুনীয়াকে কৈছে এটা বস্তু। চোৱা, এইটো কুৱেশ্যন যদি তোমালোকে, উত্তম আছানে বাৰু? উত্তম, আর ইউ দেয়ার? উত্তম থাকিলে এইটো ক'লেহেঁতেন স্যাৰ এইটো আমাক হোমৱৰ্ক দি দিয়ক, কাৰণ মই সিদিনাখন যে কৰাই দিছিলো পাৰ্ট 1ত আমি তেনেকুৱা দুটা কুৱেশ্যন পাইছো। আমি জানো যে এটা ট্ৰেপিজিয়াম, চোৱা মই তোমালোকক কৈ দিওঁ বেছিককে। আমি জানো যে এটা ট্ৰেপিজিয়ামৰ কি হয়, তাৰ এজোৰ বাহু কি হয়, সমান্তৰাল হয় এটা ট্ৰেপিজিয়ামত, হয়নে নহয়? যেনে ধৰি লোৱা এই এ বাহুটো আৰু বি বাহুটো হ'ব কি, সমান্তৰাল, আৰু তাৰ মাজত কি থাকিব, এটা ডিসটেন্স থাকিব, থাকিবনে নাই কোৱা? ইহঁতৰ মাজত এটা ডিসটেন্স থাকিব। এই ডিসটেন্সক আমি কি বুলি ধৰি, যদি h বুলি ধৰো, তেন্তে তাৰ এৰিয়াটো কি হ'ব জানা, হাফ ইনটু sum of the parallel sides, that means half into a plus b, আৰু তাৰ লগত তাৰ হাইটটো পূৰণ হৈ যাব, তাৰ লগত তাৰ হাইটটো পূৰণ হৈ যাব। এইটো ওয়েত আমি কৰিব পাৰিম। তো ইয়াত আমাক কি দিয়া আছে, কৈছে যে এটা ট্ৰেপিজিয়ামৰ তাৰ কালিটো আমাক ইয়াত অলৰেডি দিয়া আছে, কিমান দিয়া আছে, 68 সেন্টিমিটার স্কয়ার। নাও আমাক কৈছে যে লেন্থ অফ দ্য প্যারালেল সাইডস আর, আমাক কি কৈছে, এটা 13 আৰু এটা 21। ধৰি লোৱা ইয়াত আমাক কেনেকে কৈ দিছে যে এটা 13 আৰু এটা কিমান, 21। তো আমাক কি ওলাব দিছে, এই যে পারপেন্ডিকুলার ডিসটেন্স মানে এইটোৰ কথা কৈছে, এইটো আমাক ওলাব দিছে বিটুইন দ্য প্যারালেল সাইড। সো এইটো মই আচলতে হোমৱৰ্ক দিব লাগিছিল, বাট মই হোমৱৰ্ক নিদিও বাৰু, তোমালোকে চোৱা ধুনীয়াকে। তো মই ইয়াত লিখিলো সলিউশন। মই কেনেকে কৰিম তোমালোকে চাবা, ধুনীয়াকে চাই থাকা তোমালোকে। গিভেন আমি লিখিম প্ৰথমে কি, গিভেন আমাক কি দিয়া আছে। তো আমাক ইয়াত দিয়া আছে লেন্থ অফ দ্য প্যারালেল সাইডস আর, আমাক ইয়াত দিয়া আছে লেন্থ of the parallel sides are, কমা এ, এ মানে কিমান দিয়া আছে কোৱা, মই এইটো কালাৰত লিখো। এ মানে কিমান দিয়া আছে, 13 সেন্টিমিটার, এন্ড বি মানে কিমান দিয়া আছে, বি মানে দিয়া আছে আমাক 21 সেন্টিমিটার, ঠিক আছে, এইটো দিয়া আছে। নাও আৰু আমাক কি কৈছে, আমাক কৈছে যে আমি আমাক কৈছে যে তাৰ পারপেন্ডিকুলার ডিসটেন্সটো আমি ওলাব লাগে। আমি ধৰি লম লেট the let the distance, আমাক কি ওলাব দিছে, let the perpendicular distance between the parallel sides, আমি এনেকে লিখিম let the perpendicular distance between the parallel sides কিমান দিয়া আছে আমি ধৰিলো
বি আমি এইটো ধৰি লৈছো এইচ কিমান কিমান বুলি ধৰিছো কোৱা ষ্টুডেন্টস এইচ বুলি ধৰিছো ঠিক আছে এইটো মই বেলেগ কালাৰত লিখিছো যাতে তোমালোকে বুজি পোৱা ধুনীয়াকে তো এইটোতো লিখিছো এন্ড এরিয়া of the trapezium কিমান দিয়া আছে 68 সেন্টিমিটার স্কয়ার এটো কি আছে গিভেন এটো আমি গিভেন লিখি দিও লাগিলে ব্র্যাকেটত তো আমাক দিয়া আছে ওকে তো এতিয়া আমি এরিয়া বহাম কার এরিয়া বহাম স্টুডেন্টস এই ট্রেপেজিয়ামৰ এরিয়াৰ সূত্ৰটো বহাম ট্রেপেজিয়ামৰ এরিয়াৰ সূত্ৰটো হাফ ইনটু a plus b into h equal কিমান 68 now what we can do students we will put all the values a plus b মানে কিমান আছে 13 plus 21 into h equal কিমান 68 so আমি মানকিটা বহাই থাকো জাস্ট ইফালে হৈ যাব কিমান কোৱাচোন হাফ ইনটু 4 আৰু 3 34 কিমান হৈ গল 34 into h equal 68 students what we can do now আমি কি কৰি দিম এতিয়া কাটি দিম চোৱা 2 34 ত যাব কেবাৰ 17 বাৰ কেবাৰ যাব স্টুডেন্টস কোৱা 17 বাৰ বুজি পাই আছানে সকলোৱে কেবাৰ যাব 17 বাৰ তো ইয়াত আমাৰ থাকি যাব 17 into h equal 68 now h ক যদি তুমি ইয়াত ৰাখি দিয়া 68 by 17 এটো কিমান হৈ যাব h equal হৈ যাব so h equal কিমান হ'ব h equal হৈ যাব ইয়াত 4 so h equal 4 so আমি ইয়াত লিখি দিম therefore required height equal কিমান আছে 64 সেন্টিমিটার কিমান সেন্টিমিটার 4 সেন্টিমিটার স্টুডেন্টস ওকে তো এইটো এবিলাক আমি ধুনিয়াকে চাব লাগিব ধুনিয়াকে চালেহে আমি এইবোৰ কৰিব পাৰিম ঠিক আছে স্টুডেন্টস ওকে আমি বস্তুবোৰ মনত ৰাখিব চেষ্টা কৰিব লাগিব ধুনিয়াকে ওকে নাও এইটো যদি বুজি পাইছা কাৰণ তোমালোকে ইন্ট্ৰডাকচন ক্লাছটো চাবা আৰু ইয়াৰ বাকি আটাইবোৰ ক্লাছ তোমালোকে চাবা বুলি মই আশা কৰিলো তোমালোকে নিশ্চয় চাবা প্লিজ এইটো চাই লবা তোমালোকে ঠিক আছে তো এতিয়া আমি কি কৰিম স্টুডেন্টস নেক্সট কোৱেশ্চনটো লৈ আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে কোৱা নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে চোৱা ওকে এইটো এটা কোৱেশ্চন এই কোৱেশ্চনটো আমাক কি দিয়া আছে এবাৰ আমি চাও ইয়াত কৈছে find the area of the given figure okay আমাক ইয়াত এটা ফিগাৰ দিয়া আছে we need to find the area of this figure okay so ইয়াত ফিগাৰটো অকন ভালকে যদি আমি চাও স্টুডেন্টস তোমালোকে চোৱাচোন ধুনীয়াকে এবাৰ ফিগাৰটো চোৱা এই ফিগাৰটোত আমাক কি দিয়া আছে এইটো দিয়া আছে কিমান অকন ধুনীয়াকে বনাই দিও চোৱা ইফালে এই বাহুটোৰ মান কিমান দিয়া আছে 30 কিমান দিয়া আছে এই বাহুটোৰ মান 30 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ আৰু তেন্তে এইটোৰ মানো কিমান কৈছে 30 সেন্টিমিটাৰ ওকে এইটোৰ মানো কৈছে 30 সেন্টিমিটাৰ আৰু তাৰ পিছত এই মানটো কিমান কৈছে এইটো কৈছে আমাক 70 সেন্টিমিটাৰ আৰু এইটো কৈছে আমাক কিমান 50 সেন্টিমিটাৰ ঠিক আছে তো আমি ভালকে চাও যেহেতু এইটো কৈছে 50 সেন্টিমিটাৰ তেন্তে সরি এইটো 10 সেন্টিমিটাৰ কৈছে তেন্তে ইউ কিমান হ'ব 10 সেন্টিমিটাৰ ঠিক আছে স্টুডেন্টস 10 সেন্টিমিটাৰ যেহেতু চোৱা যেহেতু ইমানটো লাইন 50 সেন্টিমিটাৰ হয় আৰু এইটো হল 70 তেন্তে ইমানটো কিমান হ'ব ইমানটো কিমান হ'ব 50 চোৱা তেন্তে ইফালেও গ'ল 50 50 50 ইফালে হৈ যাব 10 এটোৰ মান কিমান হৈ যাব স্টুডেন্টস কোৱাচোন 10 সেন্টিমিটাৰ আৰু ইফালেও কিমান হৈ যাব চোৱা যদি এইখিনি আহিলে 50 হয় তেন্তে এইটো কিমান হ'ব এইখিনিৰ মানো কিমান হ'ব 50 হৈ যাব এইখিনি মানো কিমান হ'ব 50 তেন্তে এইটো থাকি যাব ইফালে 10 আৰু ইফালে 10 তেন্তে এইটো কিমান হৈ যাব 10 সেন্টিমিটাৰ সো আমি গম পাই গলো যে যদি এইটো 10 সেন্টিমিটাৰ হয় তেন্তে ইফালেও কিমান হ'ব 10 সেন্টিমিটাৰ ঠিক আছে তো আমি অকন ধুনীয়াকে চাব লাগিব বস্তুবোৰ হা
চোৱা ষ্টুডেণ্টছ, এতিয়া চোৱা আমি এইটো কেনেকে কৰিব লাগিব বুজি পাইছানে? তো ইয়াত যদি আমি ভালকে অকণ চাওঁ আকৌ এইটো মই মচি দি খিনি যদি চাওঁ চিত্ৰটো, তেন্তে ইয়াত চাবা তুমি এইটো এটা কি হৈ যায়, এই যে এই অংশটো হ'ল এটা ট্ৰেপেজিয়াম। ইন দ্য চেম ৱে এইটো এটা কি হ'ব ট্ৰেপেজিয়াম, আৰু এইটো এটা কি হৈ গ'ল আয়ত, এইটো এটা কি হ'ল আয়ত। বুজি পাইছানে আমি কেনেকে কৰিব লাগিব ষ্টুডেণ্টছ এইটো? হেল্ল', ডিড ইউ আণ্ডাৰষ্টেণ্ড? কোৱা, বুজি পাই আছা? মাত্ৰ আহিছা? কিয় মাত্ৰ আহিলা কোৱাচোন? অকে, তো এতিয়া আমি অকে গুড গুড। চ' এতিয়া আমি ষ্টাৰ্ট কৰি দিম। যিহেতু চোৱা এইটো হ'ল 30 হয়, মই আকৌ কৈ দিওঁ এবাৰ হে। যিহেতু এইটো 30 তেন্তে আৰু এইটো 30, ভালকে কওঁ মই আকৌ শুনা। তেন্তে আৰু ইয়াত কৈছে যে এই ইয়াৰ মাজৰ ব্যৱধানটো কিমান 10, তেন্তে এইটোতো কি হ'ব 10 হ'ব, এইটো কিমান হ'ব 10 হ'ব। আৰু ইফালে যিহেতু এইটো কিমান কৈছে 25, সরি 50, এইটো যেহেতু 50 হয়, এইটো যেহেতু কি হয় স্টুডেন্টস 50 হয়, আৰু এই গোটেইটো ইয়াৰ মূৰৰ পৰা ইফালেলৈকে কিমান কিমান আছে স্টুডেন্টস কোৱাচোন? ইফালেও কি আছে 50 আছে, 70 আছে। তো যদি 70 হয় তেন্তে তুমি নিজেই কোৱা ইমানটো কাটি দিলে আৰু ইমানটো যদি আমি কাটি দিওঁ তেন্তে এইটো কিমান হৈ যাব, এইটো 50 হৈ যাব ইমানলৈকে। আৰু তেন্তে ইফালে বাকী থাকিব আমাৰ 10 সেন্টিমিটাৰ, আৰু ইফালে বাকী থাকিব আমাৰ 10 সেন্টিমিটাৰ, হয়নে নহয়? তেতিয়া চোৱা 10 সেন্টিমিটাৰ প্লাছ 50 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ কিমান হৈ গ'ল 70 সেন্টিমিটাৰ। অকে, তো এইটো আমি মনত ৰাখিব লাগিব এনেকে। যেহেতু এইটো 10 সেন্টিমিটাৰ তেন্তে ইফালেও কি হয় 10 সেন্টিমিটাৰ হ'ব, আৰু এইটো কি হৈ যাব আমাৰ 10 সেন্টিমিটাৰ হ'ব। তো আমি একেবাৰে ধুনীয়াকে আটাইবোৰ বস্তু ধ্যান দিব লাগিব, ঠিক আছে ষ্টুডেন্টস? ওকে, নাও এতিয়া আমি কৰিম। আমরা যদি নামকরণ করিল, নামকরণ ডাইরেক্ট করে দিম আমি। সোয়া সলিউশন area of the figure ইকুয়াল কি হয়ে যাব স্টুডেন্টস? এবার ধুনিয়াকে সোয়া ইয়াত আমার কি আছে এরিয়া অফ 2 ইনটু এরিয়া অফ ট্রেপেজিয়াম। চোৱাচোন এই দুটা ট্রেপেজিয়াম আকৌ কি হ'ব সেম হ'ব, হয়নে নহয়? এবাৰ চোৱা দুটা ট্রেপেজিয়াম কি হ'ব সেম হ'ব, এরিয়া অফ দি ট্রেপেজিয়াম, ট্রেপেজিয়াম। তাৰপিছত আমি কি কৰিম প্লাস কৰিম, ইয়াত এইটো এটা কি আছে ৰেক্টেংগল, এইটো এটা কি হয় ৰেক্টেংগল হয়, এৰিয়া অফ দি ৰেক্টেংগল, এৰিয়া অফ দি ৰেক্টেংগল, ঠিক আছে ষ্টুডেন্টস? ওকে, তো এতিয়া আমি চাও বা আমি ডাইরেক্ট ইকুয়াল লিখো, ইকুয়াল লিখো 2 ইনটু এরিয়া অফ ট্রেপেজিয়াম। এরিয়া অফ ট্রেপেজিয়ামত কি আছে কোৱাচোন, হাফ ইনটু ইয়াত কি হৈ যাব হাফ ইনটু এ প্লাস বি, ইয়াত এ হৈ যাব 30 আৰু বি হৈ যাব 10, এ হৈ যাব 30 আৰু বি হৈ যাব 10, আৰু তাৰ উচ্চতাও কিমান আছে 10 আছে, উচ্চতাও কিমান আছে ষ্টুডেন্টস 10 আছে, হয়নে নহয়? চোৱা তোমালোকে উচ্চতাও কি আছে 10। ইন্ট্ৰডাকশন ক্লাসটো চাবা, নহলে তোমালোকৰ মুস্কিল হ'ব পাৰে অকণ আগত, হ্যাঁ প্লিজ। আৰু আমি জানো যে এৰিয়া অফ ৰেক্টেংগলটো কিমান হয়, যেহেতু এৰিয়া অফ ৰেক্টেংগলটো তোমালোকে কেনেকে ওলাবা চোৱা, ইফালে হ'ল 50 আৰু এইটো সাইড হ'ল 10, তেন্তে 50 ইনটু 10, 50 ইনটু 10, ওকে আমি মনত ৰাখিব লাগিব। নাও 2 ইনটু কিমান হৈ গ'ল, এই জায়গাত আমার হয়ে গেল 1/2 ইন্টু 40 ইন্টু 10 প্লাস প্লাস 50 ইন্টু 10 500, 50 ইন্টু 10 500। নাও what we can do students, আমি এতিয়া 2 পূৰণ ইফালে 2 1 আকৌ 2 পূৰণ 4 পূৰণ 10 যোগ 580 ইফালে, তো 2 2 তুমি কাটি দিয়া ইফালে গ'ল এইটো
আৰু 40 into 10 হৈ গ'ল আমাৰ 400 40 into 10 কিমান হৈ গ'ল ষ্টুডেন্টস 400 প্লাস 500 তো কিমান হৈ গ'ল 900 সেন্টিমিটাৰ স্কয়াৰ এনি ডাউট তোমালোকে মোক সুধিব পাৰা যে স্যাৰ আপুনি ইয়াত দুটা এৰিয়া অফ ট্ৰেপেজিয়াম কিয় লৈছে কাৰণ চোৱা সেম ট্ৰেপেজিয়াম হয় এইটো ইফালে ইয়াৰ 30 এইটো 30 তাৰ হাইটটো 10 তাৰ যেটো আমাৰ দুটাৰ মাজত আন এটা প্যাৰেলাল সাইড হেতু আছে কিমান আমাৰ 10 সো সেম সেই কাৰণে আমি দুটা একেবাৰতে লিখি দিছো ঠিক আছে ষ্টুডেন্টস তো আমি এটো ধ্যান দিব লাগিব হা উত্তম তুমি ইন্ট্রোডাকশন ক্লাছত আছিলানে হয় 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 ওকে ওকে তো আটাইবোৰ বস্তু চাবা আকৌ ধুনীয়াকে এতিয়া আমি আহিলো আমাৰ 12 নম্বৰ কুৱেশ্যনত ঠিক আছে তো 12 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে ষ্টুডেন্টস হ্যাঁ ও আচ্ছা আচ্ছা 9 চাইছানে তুমি ধুনীয়াকে ওকে এতিয়া চোৱা এই 12 কুৱেশ্যনত আমাক কি দিছে ফাইন্ড দ্য এৰিয়া অফ শেডেড পোর্শন অফ দ্য ফলোইং ফিগার্স আমাক কৈছে যে ফলোইং ফিগার্স কিটা যে আছে এটো এটা ফিগার হয় আমাক শেডেড পোর্শনৰ কালি ওলাব দিছে এটো শেডেড পোর্শন হয় এটো রং কৰা শেডেড পোর্শনটোৰ কি ওলাব দিছে কালি ওলাব দিছে সো আমি যদি ইয়াত চিত্ৰটো বা ফিগাৰটো আমি যদি লক্ষ্য কৰো অকন ধুনীয়াকে তেন্তে আমি দেখা পাম যে ইয়াত এটা কি আছে ৰেক্টেংগল ইয়াত এটা কি আছে ষ্টুডেন্টস ইয়াত এনেকে এটা ৰেক্টেংগল আছে না নাই আকৌ ৰেক্টেংগুলাৰ ভিতৰত এটা কি আছে এটা আমাৰ সার্কেল আছে বাট এটো কি এটো আমাৰ সেমি সার্কেল বুলি কও ইয়াক চোৱা সার্কেল মানে কি বৃত্ত সার্কেল মানে বৃত্ত আৰু সেমি সার্কেল মানে কি হ'ব সেমি সার্কেল সেমি মানে হল আধা বুঝছানে সেমি সার্কেল মানে হল অর্ধবৃত্ত বৃত্ত ঠিক আছে স্টুডেন্টস এবার ধ্যান দিয়া এই সার্কেলের এরিয়াটো কি আছিলে পাই আর স্কয়ার তেন্তে সোয়া এটা সার্কেলের সম্পূর্ণ সার্কেলটোৰ এরিয়া যদি পাই আর স্কয়ার হয় তেন্তে সেমি সার্কেলের এরিয়া কিমান হ'ব তার আধা হ'ব হয়নে নহয় তো তার এরিয়া হৈ যাব পাই আর হাফ ইনটু পাই আর স্কয়ার হাফ ইনটু পাই আর স্কয়ার তুমি এবাৰ যদি ধ্যান দিয়া যে ইয়াৰ পৰা যদি তুমি শেডেড পোর্শনটো ওলাব বিচাৰা ইয়াৰ পৰা যদি তুমি শেডেড পোর্শনটো ওলাব বিচাৰা তেন্তে তুমি কি কৰিব লাগিব ষ্টুডেন্টস তেন্তে তুমি ইয়াৰ পৰা চোৱা তেন্তে তুমি এই ৰেক্টেংগুলাৰ সম্পূৰ্ণ কালিৰ পৰা তুমি কাৰ কালি মাইনাস কৰিব লাগিব এই সেমি সার্কেলের কালি মাইনাস কৰিব লাগিব ঠিক আছে তো আমি ইয়াত চাম কেনেকে কৰিম হয় নাই মানে সম্পূৰ্ণ ৰেক্টেংগুলাৰ পৰা তুমি শেডেড সম্পূৰ্ণ ৰেক্টেংগুলাৰ পৰা তুমি এই সেমি সার্কেলের এরিয়াটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে স্টুডেন্টস ওকে তো আমি এটো বনাও তোমালোকে ধুনীয়াকে চাই থাকা আৰু কোন আছে এবাৰ কৈ দিয়া মোক কোন আছে ইয়াত জলদি বল দো একবার ওকে নিকিতা বহুত দিন পিছত নিকিতা আৰু বহুত নাই ন এতিয়া ক্লাছত তোমালোকে কি কৰি আছা এতিয়া চোৱা দৃষ্টি তাইও নাই ওকে ইয়াত আমি ডাইরেক্ট লিখি দিম এরিয়া অফ দি শেডেড পোর্শন অফ শেডেড মানে কি শেড সা হয় নহয় পোর্শন portion of the figure equal আমি কি কৰিম ইকুৱেল টু মোৰ ইয়াত জায়গা নহব তো তোমালোকে অকন আচ্ছা মোৰ ইয়াত জায়গা বনাই দিও মই অকন একটু সৰু কৰি দিও মই সৰু কৰি দিলো এতিয়া মই কি বহাম ইয়াত চোৱাচোন আমাৰ কি হ'ব নিয়মটো কি হ'ব মই কৈছিলো এৰিয়া অফ দি rectangle মাইনাস লিখিবা এরিয়া
অফ সেমি সার্কেল। ওকে, মনত ৰাখিবা ষ্টুডেণ্টছ মই কি লিখিছো, চাই লোৱা তোমালোকে, এৰিয়া অফ দি ৰেক্টেংগল আৰু এৰিয়া অফ সেমি সার্কেল। ওকে, আমি এইটো মনত ৰাখাৰ খুবেই প্ৰয়োজনীয়। ঠিক আছে ষ্টুডেণ্টছ। ওকে, এতিয়া আমি কি কৰিম, মাইনাছ কৰিলো যিহেতু এতিয়া লিখিলো, তো এতিয়া আমি কি কৰিম, এৰিয়া অফ ৰেক্টেংগল, ৰেক্টেংগলৰ এতিয়া এৰিয়াটো কি হ'ব, এবাৰ ধুনীয়াকে আমি ইয়াত চাওঁ। এইটো হ'ল তাৰ ব্ৰেথ, এইটো হ'ল তাৰ কাৰণে কি ব্ৰেথ। ঠিক আছে ষ্টুডেণ্টছ, এইটো হ'ল তাৰ বি। আকৌ তাৰ এলটো ওলাব লাগিব নে নাই, এইটো ওলাব লাগিব, বা এইটোতো একেই কথা, হয়নে নহয়? তো আমি চাওঁ অকণ, যদি তুমি ইয়াত চোৱা, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ মাজলৈকে দৈৰ্ঘ্যটো যদি 7 হয়, তেন্তে ইফালে আৰু যদি এটা তুমি দৈৰ্ঘ্য ওলোৱা ইফালে, তেন্তে এইটো কিমান হ'ব, এইটো কিমান হৈ যাব ষ্টুডেণ্টছ, যদি এইটো কিমান হয়, ইয়াৰ পৰা যদি 7 হয়, তেন্তে এইটো কিমান হৈ যাব ষ্টুডেণ্টছ, 7 হ'ব চেণ্টিমিটাৰ, হয়নে নহয়? তো তাৰ লেন্থটো আমি মুঠতে কিমান পাই গলো, 4 7 প্লাছ 7 7 প্লাছ 7 ইকুৱেল 14 চেণ্টিমিটাৰ। তো আমি এইটো মনত ৰাখিব লাগিব। আৰু তাৰ এইটো আৰু তাৰ আৰ, এইটো কি হৈ গ'ল, আৰ বুজাইছে, এইটো কি বুজাইছে ষ্টুডেণ্টছ, বৃত্তটোৰ ক্ষেত্ৰত এইটো আৰ বুজাইছে। তো আমি এইটো এপ্লাই কৰিম নিয়ম। Now area of rectangle, that means L into B, L মানে হল 14 into B মানে হৈ গ'ল আমাৰ কিমান, B মানে 9, B মানে কিমান ষ্টুডেন্টস 9, প্লাস নট প্লাস হ'ব নে মাইনাস হ'ব, কোনে ক'বা, জলদি বলো, মাইনাস, ইয়েস, আমি কি করি মাইনাস করি। আৰু এতিয়া হাফ ইনটু, বা আমি সূত্রটো বহাও প্ৰথমে, L into B মাইনাস হাফ ইনটু পাই R স্কোয়ার, এনেকুৱা আছিলে না এই সূত্ৰটো, ৰেক্টেংগুলাৰ এইটো কালিৰ সূত্ৰ। তো L মানে হ'ল 14 into 9 minus half into pi, pi মানে 22/7 into R মানে কিমান আছে 7, আৰু যেহেতু স্কোয়ার আছে এইকাৰণে দুটা 7 বহাইছো, যেহেতু স্কোয়ার তো দুটা 7 বা R ৰ বৰ্গ হৈ গ'ল আমাৰ কিমান 40, 40 মানে 7 ৰ বৰ্গ কিমান 49, বুজি পাইছানে? হেল্ল', মোৰ মাতটো ইউটিউবত কমকে আহেনে? ইয়াত যদি 14 হয়, 10 ৰ লগত পূৰণ হৈ গ'লে হৈ যাব আমাৰ 140, তাতকৈ 14 কমাই দিয়া 126, মাইনাস ইফালে হৈ যাব 7 7 কাটি দিয়া, লাষ্টৰ 7 টো কাটি দিয়া, তেন্তে আমাৰ আৰু থাকিল এইফালে 2 যাব 21ত 11 বাৰ, তেন্তে 11 পূৰণ 7, তো that means 126 minus 77, and who can answer me, কোনে জলদি আনসার কৰিবা, জলদি কোৱা ফটাফট। ওহো 49 কিমান হৈ যাব, 49 সেন্টিমিটাৰ স্কোয়াৰ। ওকে, আমি এইটো ধুনীয়াকে চাব লাগিব মই কেনেকে কৰিছো কি কথা, তোমালোকে ধুনীয়াকে প্লিজ অকণ চাবা। ওকে, ওকে ষ্টুডেন্টস, say yes or no. Now we are going to look at the next question, we're going to solve the next question. Okay, next to our কি আছে, next figure to আমি চাও, oh my gosh, this is a chilly figure. Okay, ইয়াত তোমালোকে কোৱাচোন shaded portion টো ওলাবলৈ কি কৰিব লাগিব, কোনোবাই মোক এটা আইডিয়া দিয়া, জলদি দিয়া, কোনে জলদি দিব পাৰিবা, কৰিব কি লাগিব সেইটো কোৱা। আরে বাবা চোৱা, ইয়াত তুমি কি ফিগাৰ চাই আছা সেইটো কোৱাচোন এবাৰ মোক, ইয়াত কি ফিগাৰ আছে, ৰেক্টেংগল আৰু স্কোয়াৰ, হয় নে নহয়? সম্পূৰ্ণ ৰেক্টেংগুলাৰ, চোৱা মই কৈ দিওঁ তোমালোকক, সম্পূৰ্ণ ৰেক্টেংগুলাৰ এৰিয়াৰ পৰা যদি তুমি স্কোয়াৰৰ এৰিয়াটো কি কৰি দিয়া, মাইনাস কৰি দিয়া, তেন্তে হ'বনে নাই কোৱা, হ'বনে নাই? ইয়েস, তেন্তে আমি শেডেড পোর্শনটো পাই যাম, তেন্তে আমি এইটো পোর্শন পাই যাম, এইটো পোর্শন মই অকণ ৰঙা কৰি দিছো, এইটো পোর্শন পাই যাম যদি আমি মাইনাস কৰি দিওঁ। সো আমি এইবিলাক বস্তু ধ্যান দিব লাগিব, এটা বস্তু এটা পয়েন্ট আমাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ, হ্যাঁ। তো আমি কি কৰিম, ইয়াতো আমি লিখিম এরিয়া সলিউশন, এরিয়া অফ শেডেড
portion of the figure. মই ইয়াত ইকুৱেল টু লিখিছো। তো এতিয়া চোৱাচোন কি কি আছে আমাৰ ইয়াত। আমি কি কৰিম, এৰিয়া অফ ৰেক্টেংগুলৰ পৰা আমি চোৱা এৰিয়া অফ ৰেক্টেংগুলৰ পৰা এৰিয়া অফ স্কুৱেৰ আমি মাইনাছ কৰি দিম। এৰিয়া অফ ৰেক্টেংগল মাইনাছ এৰিয়া অফ স্কুৱেৰ, এরিয়া অফ স্কোয়ার। তো এটা কি হবে স্টুডেন্টস, কোনে কবা জলদি বলো কি হবে ইয়াত। এরিয়া অফ রেক্টেঙ্গল কি আছিলে এল ইনটু বি মাইনাস এরিয়া অফ স্কোয়ার কি, যদি এটা বাহু তুমি এ ধরা তেন্তে এ, এটা বাহু যদি বি ধরা, ধরা এটা বাহু এ ধরিছো তেন্তে এ ইনটু এ বা এ স্কোয়ার বা এ স্কোয়ার, এটা দিলেই হল। এতিয়া আমি মান বহাও। এল মানে কি আছে ইয়াত চোৱা, এল মানে হল 15, বি মানে হল কি, এটো হল এল আৰু এটো বি। এল মানে হল 15, বি মানে হল 10। আৰু ইয়াত যেহেতু এইটো সাইডো 7 এইটো সাইডো 7 তেন্তে তাৰ এ মানে হল 7। তো ইফালে এটো কি বুজাইছে 15 into 10 minus 7 into 7। সো স্টুডেন্টস আমি কি কৰিব পাৰিম ইয়াত 150 minus 49। সো আনসারটো হৈ যাব আমাৰ 101 সেন্টিমিটার স্কয়ার। হয় না নহয় কোৱা জলদি বলো প্লিজ এভরিওয়ান। ওকে গুড, হৈ গল। কিমান ইজি হয়, হয় না নহয়। তাৰ পিছতো আমি চাও, ইয়াতে আমাক কি কৈছে চোৱা, সি নাম্বাৰত আমাক কি কৈছে, ইয়াত আমাক দিছে যে এটা সার্কেল। চোৱা ইয়াত এটা প্ৰথমে সার্কেল দিয়া আছে, তাৰ পিছত আৰু এটা সৰু সার্কেল দিয়া আছে, সৰু এটা সার্কেল দিয়া আছে। তো আমাক কি কৰিব লাগিব ইয়াত, আসলতে আমি যদি অকন ভালকে চাও যে ডাঙৰ সার্কেলটোৰ পৰা যদি আমি সৰু সার্কেলটো আমি কি কৰি দিও মাইনাস কৰি দিও, হৈ যাব আমাৰ কাৰণে, হয় না নহয়। চোৱা এটা বস্তু ধ্যান দি চোৱাচোন, যে ধৰি লোৱা ইয়াত আমাৰ আছে কিটো বিন্দুটো আছে ইয়াত, ইয়াৰ পৰা ওহো কিয় গৈ আছা তুমি, এটা ৰখিলে, এইটো হল তাৰ, এইটো হল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ। ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমাক কিমান কৈছে 14 সেন্টিমিটার। এতিয়া আমি সৰু বৃত্তটোৰ ব্যাসাৰ্ধ ওলাও। সৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমাক কিমান দিছে 7 সেন্টিমিটার। কিমান দিছে 7 সেন্টিমিটার। ওকে, তো আমি কি কৰিম, আমিতো জানো যে এটা বৃত্তৰ তুমি যিকোনো উলিওৱা হেতুৰ কাৰণে অকল কি লাগে আমাৰ জাস্ট তাৰ ব্যাসাৰ্ধ হলেই হয়। সো দ্যাট মিন্স আমাৰ ইয়াত আর হলেই হ'ব। তো আমি কি কৰিম, ইয়াত কি লিখিম, এটো সেম লিখি দিম। ইয়াত লিখিম মই সলিউশন, ইয়াত লিখিম মই সলিউশন, লিখিখিনি চোৱা পেস্ট কৰি দিলো, শেডেড পোর্শন ইকুয়াল এরিয়া। আমি ইয়াত লিখিম, চোৱাচোন ইয়াত তুমি কেনেকে লিখিবা, ইয়াত তুমি দুই ধৰণে এৰিয়া অফ দি এৰিয়া অফ দি ফাৰ্ষ্ট সার্কেল বা লাৰ্জাৰ সার্কেল লিখিব পাৰিবা। এৰিয়া আমি লাৰ্জাৰ বুলি দিম আৰু স্মল বুলি দিম। এৰিয়া অফ দি লাৰ্জাৰ সার্কেল প্লাস নট প্লাস কি কৰিব লাগিব মাইনাস। আমি তাৰ পিছত কি কৰিম এৰিয়া অফ দি স্মল সার্কেল। সো এটো কি হৈ যাব স্টুডেন্টস পাই আর স্কয়ার মাইনাস এটোৰ আৰক আমি ডাঙৰ এটোৰ আৰক আমি ডাঙৰ আর বুলি ধৰিলো এনেকে, আৰু এটো স্মল আর, ঠিক আছে। পাই আর ক্যাপিটাল আর স্কয়ার, কারণ দুটো সেম দিলে তো মাইনাসই হৈ যাব। সো এই কারণে আমি ইয়াত বহাম পাই মানে হল 22/7 আৰু আর মানে কি আছে স্টুডেন্ট জলদি বলো, প্ৰথমটোৰ কাৰণে আর কিমান 14, প্ৰথমটোৰ কাৰণে আর কিমান 14, প্ৰথমটো মানে এইটোৰ কাৰণে কিমান আছে 14 আৰু এইটোৰ কাৰণে কিমান আছে 7। সো 14 into 14 minus 22/7, এতিয়া এইটোৰ কাৰণে কি আছে 7।
সো আমি কি কৰিব পাৰো এবাৰ চাও 7 ইয়াত যাব কেইবাৰ দুবাৰ 7 ইয়াত যাব কেইবাৰ একবাৰ তো এতিয়া আমাৰ থাকি গ'ল ওপৰত কি 22 into 14 into 2 minus 22 into কিমান 7 আচ্ছা এটো মই কৰি দিও চাবা হ্যাঁ আমাৰ টেকনলজিয়ে যদি কৰি দিয়ে তেন্তে মই ইকুৱেল দিম হৈ যাব আমার টেকনোলজি এটো বন্ধ হৈ আছে ৰব মই এটো ঠিক কৰি লও সো আমি এতিয়া আমাৰ টেকনোলজি এটো আমি অন কৰি দিছো তেতিয়া চাবা হৈ গল বুজি পাইছে না আনসারটো আমাৰ কিমান হল তো এতিয়া আমাৰ আনসারটো হৈ গল 6 4 কিমান হৈছিল 462 সেন্টিমিটার কি হৈ যাব 462 therefore area of the shaded portion equal কিমান আছে 462 centimeter square okay students I hope you don't have any problem here in this question okay now if we look to the next question ত আমাক কি দিয়া আছে কোনে কবা ইয়াত কি দিয়া আছে কোনোবাই কবানে মোক yes d দিয়া আছে এটা কি ট্রেপেজিয়াম ইয়াত কি দিয়া আছে এটা ট্রেপেজিয়াম এটা একটা ট্রেপেজিয়াম হয় ট্রেপেজিয়ামটো আমাৰ হোৱা নাই বনোৱা এটা এটা কি হয় ট্রেপেজিয়াম আৰু এই ট্রেপেজিয়ামটোৰ ভিতৰত এটা কি দিয়া আছে বৃত্ত তো আমি কি কৰিব লাগিব ট্রেপেজিয়ামৰ কালিৰ পৰা বৃত্তৰ কালি আমি মাইনাস কৰি দিম হৈ যাব তো এইবোৰ মই আৰু কৰাই নিদিও বুজিছানে এইবোৰ তোমালোকে নিজে কৰিবা শুনা মই আটাইবোৰ কৰি দিলে একো লাভ নহব তোমালোকে নিজে কৰিবা পাৰিবা বুজি পাইছানে নিজে কৰিবা তোমালোকে এটো ধুনিয়াকে পাৰিবা এটো হোমৱৰ্ক কিয় হোমৱৰ্ক হয় আৰু তোমালোকে এটো যিসকলে ইউটিউবত চাই আছা এটো নম্বৰত কল কৰিবা বা আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা যাতে তোমালোকে নোটছবোৰ পাই যোৱা ওয়েবসাইট ভিজিট কৰিবা নোটছবোৰ পাই যাবা তাত পিডিএফ প্ৰিমিয়াম পিডিএফ নোটছবোৰ তোমালোকে পাই যাবা ঠিক আছে ষ্টুডেন্টস ধুনিয়াকে খৰা মই কি কৈছো তোমালোকে এটো ওয়েবসাইটটো ভিজিট কৰিবা বা এটো নম্বৰত কল কৰিবা এগেইন চাও আমি নেক্সট আৰু এটা আছে নেকি yes but সেইটো ইনক্লুড নহল নেকি ইয়াত পিডিএফ হো সেইটো নাই কিন্তু মই এটো চিত্ৰটো কিতাপৰ পৰা চাই লিখি দি আছো এটো ই নম্বৰ হলেহেতেন এটো হোমৱৰ্ক দি দিম মই কাৰণ এটো মই কৰাই নিদিও চোৱা এটো ই নম্বৰটো এনেকুৱা আছিলে প্ৰথমে এটা সাৰ্কেল তাৰ পিছতো আৰু এটা সাৰ্কেল কিন্তু কি হয় ই ইয়াত লাগি আছে চোৱা ইয়াত এনেকে লাগি আছে তো এটো কিমান ইজি কোৱাচোন একেই বস্তু হয় গুড একেই তো আমি জাস্ট কি কৰিব লাগে ইয়াত আমাক কৈছে এটা বস্তু যে এটো হল কিমান 14 ৰব ইয়াত যি এটা বিন্দু হল এটো কিমান আছে 14 সেন্টিমিটার আৰু ইয়াত যি এটা বিন্দু আছে এটো আছে এটো নহয় ইয়াৰ মাজতো এটো আছে এটো হল আমাৰ 21 কিয় এনেকুৱা হৈ আছে এতিয়া চোৱা তোমালোকে চাই আছা হবলা এটো হল 21 এটো হল 14 সেন্টিমিটার এটো তোমালোকে নিজে কৰিবা ডাঙৰ সাৰ্কেলটোৰ পৰা তোমালোকে সৰু সাৰ্কেলটো কি কৰি দিবা মাইনাস কৰি দিবা and you will get the answer okay students is there any doubt please okay good look at the next question then look at the next question আমাক ইয়াত কি কৈছে এবাৰ শুনা ইয়াত আমাক কৈছে কোৱেশ্চনটোত এইটো কোৱেশ্চনত আমাক কি কৈছে স্টুডেন্টস আমি এবাৰ ভালকে চালে চাম যে if the length ৰব ইয়াত আমাক কি কৈছে স্টুডেন্টস if the length of two parallel sides of a trapezium are 7 centimeter and 5 centimeter then you need to find the area no 5 centimeter and 7 centimeter okay and they are 7 centimeter apart we need to find the area of the trapezium okay this is so cool okay students etu bahut eta সহজ question hoy amak dia আটাইতকৈ সহজ question এটো এনেকুৱা মই এতিয়ালৈকে 4টা question অলৰেডি 3টা কৰালো এটো হল 4টা ট্ৰেপেজিয়ামৰ question উত্তম আমি 10 পয়েন্ট এটোৰ পার্ট 1 টুত আমি কি কৰিছিলো এনেকুৱা দুটা question কৰিছিলো নে নাই কোৱা উত্তম
য়েছ আমি কৰিছিলো সো এতিয়া চোৱাচোন আমি এটা ট্ৰেপিজিয়াম বনাও ইয়াত আমাক কৈছে কি আমি সেইটো ধ্যান দিব লাগিব আমাক ইয়াত কৈছে যে ষ্টুডেন্টস আমাক ইয়াত কৈছে যে এটা হল 5 সেন্টিমিটাৰ প্যাৰেলাল সাইড দুটা আৰু এটা হল কিমান 7 সেন্টিমিটাৰ আৰু ইহঁতৰ মাজৰ দূৰত্বটো আমাক কিমান কৈছে কোৱাচোন 4 সেন্টিমিটাৰ সো আমি জানো যে ইহঁতৰ মাজৰ দূৰত্বটোক আমি কি বুলি ধৰো h আৰু ইয়াক আমি কি বুলি ধৰিম a আৰু ইয়াক আমি কি বুলি ধৰিম b ওকে ডান সো এইটো লিখিলেই হ'ল আমাৰ সো এইটোতো তোমালোকক মই আচলতে হোমৱৰ্ক দিব লাগিছিল যিসকলে চাই আছা তো চোৱাচোন আমি ইয়াত লিখি দিম ডাইৰেক্ট যে হ্যাঁ কোৱা আমি বহুত কৰি আহিলো ক্লাছ 7তো পাই আহিছে তোমালোকে আমি ইয়াত লিখিম লেন্থ অফ দ্য টু প্যারালাল সাইড আমাকে ইয়াত দিয়ে আছে আমি এইটো লিখি দিম given length of two parallel sides of a trapezium আর কিমান দিয়া আছে আমি ধৰি লম a মানে ধৰি লম আমাক কিমান দিয়া আছে 5 সেন্টিমিটার আৰু b মানে ধৰি লম আমাক কিমান দিয়া আছে 7 সেন্টিমিটার অসুবিধা আছে নে কাৰোবাৰ জলদি বলো নাই and আমাক হাইট দিয়া আছে না নাই ইনডাইরেক্টলি আমাক কি কৈছে এইটো হাইটৰ কথাই কৈছে আমাক সো আমি ইয়াত লিখিম and হাইট কিমান দিয়া আছে ষ্টুডেন্টস এইটো লিখিম and height bracketত h কিমান দিয়া আছে 4 centimeter now we can so আমি ডাইরেক্ট লিখি দিম therefore area of the trapezium equal half into a plus b into h so we can just put all the values here half আছে a মানে কিমান আছে কোৱা a মানে হল 7 না a মানে হল 5 আৰু এইটো হল 7 into h মানে কিমান আছে 4 5 7 and 4 yes 5 7 and 4 so half ইফালে তুমি এক কাম কৰা হাফ কাটি দিয়া এই 2 এই 4 যাব দুবাৰ তো 5 আৰু 7 হৈ গল আমাৰ কিমান ইফালে 12 পূৰণ 2 হৈ গল আমাৰ 24 কিমান 24 সেন্টিমিটাৰ স্কয়াৰ এনি ডাউট ষ্টুডেন্টস কোৱাচোন এইটো নিচিনা কিউট কুৱেশ্যন আৰু আছে নে আমাৰ নাই ওকে সো আমি ধুনীয়াকৈ আটাইবোৰ চাব লাগিব ষ্টুডেন্টস ওকে এতিয়া আমি চাম নেক্সট কুৱেশ্যন প্লিজ হা নেক্সট কুৱেশ্যনটো আমি চাম এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে এবাৰ চাও এই কুৱেশ্যনটোত আমাক দিয়া আছে the length of a side and a diagonal of a rhombus are কিমান কৈছে 13 centimeter and 24 centimeter okay respectively we need to find the area of the rhombus okay students rhombus or বিশেষত্ববোৰ কোৱাচোন the properties of rhombus কোনে কবা rhombus or বিশেষ rhombus or ধৰ্মবোৰ কোৱা জলদি কোৱা আরে বাবা জলদি বলো নহয় তো পাহৰিলে কেনেকে হ'ব এইবোৰ বেসিক বস্তু yes ৰম্বাছৰ আটাইবোৰ বাহু সমান যদি এটা 13 কৈছে এটা বাহুৰ মান কিমান কৈছে 13 that means আটাইবোৰ কি হয় 13 সেন্টিমিটার এইটো কিমান হ'ব 13 সেন্টিমিটার এইটো কিমান হ'ব 13 সেন্টিমিটার এইটো কিমান হ'ব 13 সেন্টিমিটার নাও তাৰ পিছত কোৱা এইটো 13 লিখাই নাই 13 সেন্টিমিটার ওকে और बोलो adjacent এংগলবোৰ কি হৈ যাব সাপ্লিমেন্টাৰী হ'ব that means কোৱাচোন adjacent angle চোৱা ইয়াত যিমান adjacent angle আছে এইটো angle আৰু এইটো angle তাৰ পিছত আৰু চোৱা বা আমি এইটো কি বুলি ক'ব পাৰো জানা বেসিক্যালি তুমি এটা ৰম্বাসক এটা সমান্তৰিকী ক'ব পাৰা কিন্তু এটা ৰম্বাসৰ আটাইবোৰ বাহু কি থাকে সমান আৰু তাৰ ডায়াগোনাল দুটা ষ্টুডেন্টস সদায় কি থাকিব
সদায় পৰস্পৰক লম্বভাৱে কটাকটি কৰিব মানে মই দেখুৱাই দিওঁ ইয়াত যে আমাৰ এংগলটো যে হ'ব ষ্টুডেণ্টছ মনত ৰাখিবা ইয়াত যে এংগলটো হ'ব এইটো কি হ'ব আমাৰ 90 ডিগ্ৰী ইয়াত এংগলটো কি হ'ব সদায় 90 ডিগ্ৰী এটাই নহয় এই গোটেইবোৰ কি হ'ব 90 ডিগ্ৰী হ'ব আচ্ছা যদি আমি এইটো বাহু কিমান ধৰি লওঁ আমি 24 বুলি ধৰি লওঁ কাৰণ ইয়াততো আমাক কৈছে আৰু এটা ডায়াগোনাল কিমান কৈছে আমাক 24 তেন্তে আৰু আমি জানো যে তাৰ আধা আধা হয় তেন্তে এইটো কিমান হৈ যাব 12 সেন্টিমিটাৰ আৰু এইটো কিমান হৈ যাব এইটো কিমান হৈ যাব 12 সেন্টিমিটাৰ বুজি পাইছানে 12 সেন্টিমিটাৰ এণ্ড 12 সেন্টিমিটাৰ আচ্ছা এতিয়া চোৱা আমাৰ যদি ইয়াৰ কালি ওলাব লাগে ৰম্বাছৰ কালিৰ আমি দুটা সূত্ৰ পাইছিলো বেসিক সূত্ৰটো হ'ল কি হাফ ইনটু ডায়াগোনাল 1 ইনটু ডায়াগোনাল 2 বাট ইয়াত এটাহে ডায়াগোনাল দিয়া আছে আমি এতিয়া এইটো ডায়াগোনালো ওলাব লাগিব না নাই কোৱা এইটো ডায়াগোনালো ওলাব লাগিব না নাই ওলাব লাগিব ইয়েস ওকে বাট ইয়াত যদি অকণ আমি লক্ষ্য কৰো ষ্টুডেন্টস এইটো আমি ভালকে লক্ষ্য কৰিব লাগিব আকৌ হ্যাঁ চোৱা ইয়াত যদি অকণ ভালকে তুমি লক্ষ্য কৰা তুমি ইয়াত দেখা পাবা যে এইটো চোৱা এইটো এটা কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল হয় এটা এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় আৰু তাৰ এটা বাহু হ'ল 12 আৰু এটা হ'ল 13 আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ যদি দুটা বাহুৰ মান দিয়া থাকে তেন্তে আমি তৃতীয় বাহুটোৰ মান আমি এনে ওলাব পাৰি হয়নে নহয় ষ্টুডেন্টস কোৱা isn't it পাৰি yes so আমি ইয়াত কি কৰিম ষ্টুডেন্টস ইয়াত 12 সেন্টি এইটো যদি 12 এইটো যদি 13 হয় তেন্তে আমি তাৰ বেলেগটো বাহুৰ মান আমি ওলাব চেষ্টা কৰিব লাগিব ঠিক আছে তো প্ৰথমে ইয়াক আমি নামকৰণ কৰি দিওঁ প্ৰথমে ইয়াক আমি নামকৰণ কৰো ধুনীয়াকে যাতে আমাৰ সহজ হয় কোৱেশ্চনটো কৰিবলৈ তো ইয়াৰ নামকৰণ কৰিলো আমি এ ইয়াৰ নাম দিলো টি এ বি সি আৰু এইটো কি হৈ গ'ল আমাৰ ডি ওকে ষ্টুডেন্টস তো এই আটাইবোৰটো বুজি পাইছাই 13 13 হ'ল আৰু এইটো হৈ গ'ল আমাৰ কিমান 14 ওকে ৰব মই এটা নামকৰণটো এনেকে কৰো যাতে আমাৰ সহজ হয় এটা নামকৰণ কৰিলে হ'ল ইমান কোনো প্ৰবলেম নাই এ এটো বি এটো সি আৰু এটো ডি এতিয়া ভাল লাগিব এতিয়া সো ষ্টুডেন্টস আমি এতিয়া সলভ কৰিম এটো সলভ কৰিব চেষ্টা কৰিম ওকে এইবিলাক বস্তু অকন ধুনীয়াকে চোৱা আমি প্ৰথমে ধৰি লম লেট সলিউশন লিখা লেট চাই আছানে দি let the rhombus is a b c d okay ইয়াত a b c d rhombusত আমি আটাইবোৰ ক'ব পাৰিম যে a b ইকুৱেল কি আছে and here a b equal b c equal c d equal a d কিমান আছে আমাৰ c d equal a d এইটো আছে 13 সেন্টিমিটাৰ এই আটাইবোৰ কি আছে ষ্টুডেন্টস 13 সেন্টিমিটাৰ কে আছে মানে নহয় আমি ইয়াত এনেকে লিখি দিম 13 সেন্টিমিটাৰ কে আছে তো এইটো সেন্টিমিটাৰটো ভাল লাগা নাই চাই সো আমি সেন্টিমিটাৰ কে আছে আৰু আমি ইয়াত ক'ব পাৰিম যে AC টো কিমান আছে আমাৰ 24 সেন্টিমিটাৰ মানে নহয় AC টো কিমান আছে 24 সেন্টিমিটাৰ সো therefore আমি ইয়াত মাজত যদি এটো O ধৰি লও তেন্তে therefore OC টো কিমান হৈ যাব OC টো হৈ যাব আমাৰ 24/2 ইকুৱেল কিমান হৈ যাব 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ ওকে ষ্টুডেন্টস তো আমি এটো জানো যে 12 সেন্টিমিটাৰ কেনেকৈ হৈছে বুজি পাইছা আমি জানো যে কৰ্ণ দুটা কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় যদি গুটেইটো 12 হয় তেন্তে তাৰ আধা কিমান হৈ যাব যদি গুটেইটো যদি 24 হয় তাৰ আধা হৈ যাব কিমান 12 তো আমি এটো ধ্যান দিব লাগিব ষ্টুডেন্টস ওকে ওকে বলো ওকে গুড নাও এতিয়া আমি কি কৰিম সো বহুত ভাল লাগি আছে আমাৰ হয়নে নহয় তো আমি ইয়াত লিখিম যে since যেহেতু the diagonal of a rhombus the diagonal of a rhombus
এ ৰম্বাছ এইটো আমি লিখিব লাগিব ইয়াত যে 90 ডিগ্ৰী কোনটো হয় এইটো আমি কাৰণটো দৰ্শাব লাগিব rhombus bisect each other কিহত bisect কৰে at right angles ওকে আমি জানো যে এটা ৰম্বাছৰ ডায়াগোনাল বোৰে বাইসেক্ট কৰে এটাক আনটোৱে বাইসেক্ট কৰে ৰাইট এংগলত ঠিক আছে তো নাও আমি কি লিখিব পাৰিম নাও তেন্তে আমি ইয়াত কি পাই যাম ষ্টুডেন্টস কোৱা তেন্তে এইটো এটা ট্ৰায়াঙ্গল লও ধৰি লোৱা মই ট্ৰায়াঙ্গলটো ললো সাপোজ বি ও সি ট্ৰায়াঙ্গল ললো এটা কি এটা ট্ৰায়াঙ্গল হ'ব এইটো এটা হ'ব আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল ওকে সো আমি ইয়াত লিখিম নাও কি কৈছিলো আমি BOC in triangle BOC now in triangle BOC আমি কি পাব পাৰো কোৱাচোন BC যদি তুমি কি কৰি দিয়া ইফালে চোৱা BC ৰ বৰ্গটো কাৰ সমান হ'ব CO আৰু BO ৰ বৰ্গৰ সমান হ'ব বৰ্গৰ যোগফলৰ সমান হ'ব BC ৰ বৰ্গটো কাৰ সমান হ'ব CO বা OC ৰ বৰ্গ যোগ OB ৰ বৰ্গৰ সমান হ'ব তেতিয়া আমি চাও BC মানে আছিল 13 আৰু OC মানে হল 12 BC মানে কিমান আমাৰ 13 BC মানে কিমান 13 তাৰ বৰ্গ OC মানে কিমান 12 তাৰ বৰ্গ কাৰ সমান হ'ব ইয়াৰ বৰ্গটো এই দুটাৰ বৰ্গৰ যোগফলৰ সমান হ'ব ইফালে স্কয়াৰ আছে 13 স্কয়াৰ হৈ গ'ল আমাৰ 169 ইকুৱেল 144 প্লাস OB স্কয়াৰ তো ইফালে হৈ গ'ল আমাৰ কিমান থাকিব 169 minus 144 ইকুৱেল OB স্কয়াৰ থাকিল তেন্তে ইফালে হৈ যাব কিমান ষ্টুডেন্টস 25 আৰু ইফালে OB স্কয়াৰ সো আজি হৃদয় নাই ন তো ইফালে ৰুট আহি গ'ল 25 ইকুৱেল OB স্কয়াৰ সো ইফালে হৈ যাব 5 হৈ যাব OB মানে কিমান হৈ যাব 5 আমি জানো যে ঠিক আছে OB ইকুৱেল কিমান আছে 5 সেন্টিমিটার আচ্ছা স্টুডেন্টস তুমি এবাৰ মোক কোৱাচোন যদি OB টো অকলে 5 সেন্টিমিটার হয় তেন্তে এটো কিমান হ'ব OD কিমান হ'ব OD কিমান হৈ যাব 5 সেন্টিমিটারই হ'ব হয়নে নহয় সো আমি ইয়াত লিখি দিম therefore ওকে মই ইয়াত এটা পার্ট বনাই দিও yes না চাৰিটা বাহু সমানৰ কাৰণে নহয় আকৌ এতিয়া চোৱাচোন না হেতু কাৰণে নহয় কাৰণ তাৰ ডায়াগন চোৱা মানে তাৰ ডায়াগোনাল দুটাই এটাই আনটোক সমদ্বিখণ্ডিত সমানভাৱে খণ্ড কৰে আকৌ লম্বভাৱে সমদ্বিখণ্ডিত কৰে সেই কাৰণে তো চোৱা আমি ইয়াত লিখিম therefore ইয়াত BD কিমান হৈ যাব BD ডায়াগোনাল BD ইকুৱেল কিমান হৈ যাব ষ্টুডেন্টস কোৱা 2 পূৰণ 5 ইকুৱেল কিমান হৈ গ'ল 10 সেন্টিমিটার আমার ওহো আচ্ছা এটা আমার লিখিয়ে দিছে সো সেন্টিমিটার সো আমি আমার এটা সো এটা কি করে দিম নাও area of the rhombus equal half into d1 এতিয়া সো এটো কিয় গুছি গল মই নাজানো গুছি যাব তো না লাগিছিল ফটকে গুছি গল এটো সো ইয়াত আমি লিখিম therefore BD আছিল নেকি মই কৈছিলো স্টুডেন্টস BD কিমান হ'ব 2 পূৰণ 5 তো হৈ যাব 10 সেন্টিমিটার now area of the rhombus কিমান হৈ যাব স্টুডেন্টস কোনে কবা
রম্বাস। এটা হয়ে যাব আমার হাফ ইন্টু d1 ইন্টু হাফ ইন্টু d1 ইন্টু d2। তো হাফ মানে হল হাফ, d1 মানে প্রথমটো কিমান আছিলে 24 আৰু এতিয়া আমি ওলাইছো কিমান 10। তো এতিয়াতো বুজি পাইছাই, এই যাব 12 বাৰ। কিয় আকৌ এইটো আহিলে, এইটো মানে আমাৰ অথনি আমাৰ পূৰণ হল কিয় জানা, মানে উল্টা পুল্টা হল, কাৰণ এইটো এই মেথ সলিউশনটো দিয়া আছে যে ইয়াত, মানে মেথছটো সলিউশন হৈ যায়, যেনে 2 পূৰণ 4 ইকুৱেল আহি যাব 8। বুজি পাইছানে, এইটো অটোমেটিক আহি যায় মানে। তো 120 সেন্টিমিটার স্কয়ার। Any doubt students? Is there any doubt? Okay, আমি এনেকে কৰিব লাগিব। Good, বহুত ধুনীয়া। আদিত্য আছানে? Okay, now ইয়াত আমি কেনেকে কৰিম, so এইটো question 15 আমাক কি কৈছে, in the parallelogram ABCD DE and DF are perpendiculars if AB কিমান কৈছে আমাক 12 centimeter and DE ইমান কৈছে, BE ইমান কৈছে 14 centimeter, we need to find the length of BC. Okay, we need to find the length of BC. Parallelogram or Aditya jaldi bolo, what is the area of a parallelogram? Jaldi. Now this is बिल्कुल AB মানে আছে আমার, AB দিয়া আছে কিমান 12 সেন্টিমিটার। জলদি কোৱা, DE দিয়া আছে আমাক 7 সেন্টিমিটার আৰু DF দিয়া আছে আমাক কিমান, DF দিয়া আছে 14 সেন্টিমিটার। we need to find the, okay এইটো বহুত ইজি। চোৱা আমাক কি কৈছে, শুনা মই কৈ দিওঁ, প্যাৰেলেলোগ্ৰাম কি হয় জানা, প্যাৰেলেলোগ্ৰামৰ এৰিয়া হৈ যাব বেজ ইনটু হাইট। প্যাৰেলেলোগ্ৰামৰ এৰিয়া কি, বেজ ইনটু হাইট। চোৱাচোন ইয়াত আমি বেজ আৰু হাইটবোৰ আমি ওলাব চেষ্টা কৰো, যেহেতু DE আৰু DF এই দুটা এটা পারপেন্ডিকুলার, সো এইটো এটা পারপেন্ডিকুলার আৰু এইটো এটা পারপেন্ডিকুলার। পারপেন্ডিকুলার য'ত বহে সেইটোই হৈ যায় তাৰ বেজ। তো ইয়াৰ কাৰণে এইটো হ'ল তাৰ বেজ আৰু ইয়াৰ কাৰণে এইটো হ'ল তাৰ বেজ, হয়নে নহয়? তো আমি এটা চোৱা, ইয়াৰ আমি DE আৰু AB যদি পূৰণ কৰি ওলাও তেন্তে এটা কালি ওলাব, আকৌ DF আৰু BC পূৰণ কৰিলেও সেম কালি ওলাব না নাই, কাৰণ বস্তুটো সেম হয়, কাৰণ বস্তুটো কি হয় ষ্টুডেন্টস কোৱা, সেম হয়। তো সেইকাৰণে ইয়াত আমি বহুত ধুনীয়াকে কৰিম, চাবা এইটো মজা লাগি যাব তোমালোকৰ। আৰু স্ক্ৰীনখন দেখা পাই আছে নে নাই আকৌ? আদিত্য লিখিছে স্ক্रीन देखा नहीं है, तुम्हारे पास नहीं आ रहा है क्या सबके पास? तो अभी हम देखते हैं, तो हम कैसे करेंगे देखो ना, पहले ये दोनों यूज करके, मतलब क्या क्या यूज करके, डीई इंटू ए बी यूज करके हम करेंगे। तो डीई कितना है, डीई है 7 एंड ए बी कितना है स्टूडेंट्स 12। तो ये यूज करके हम करेंगे 7 into 2 14 and 7 to 1 7 plus 1 8, so 84। যেহেতু ইয়াৰ এই দুটা ইউজ কৰি আমি 84 পাইছো, তেন্তে এইটো আৰু এইটো ইউজ কৰি কিমান পাম, 84 এ পাম, কাৰণ এটা বস্তুৰ কালি সদায় সেমই ওলাব। কি ওলাব, সেমই ওলাব, হয়নে নহয়? আরে বাবা বলো, yes or no? Of course, good. Solution, so we will write that in given লিখিম আমি, given in parallelogram ABCD আমাক কি দিছে, DE টো কাৰ ওপৰত আছে, DE এইটো পারপেন্ডিকুলার হয় AB ৰ ওপৰত, এগেইন DF টো কাৰ ওপৰত পারপেন্ডিকুলার হয়, DF টো BC ৰ ওপৰত পারপেন্ডিকুলার, DF টো BC ৰ ওপৰত পারপেন্ডিকুলার। আৰু কি কি দিয়া আছে, AB দিয়া আছে কিমান 12 সেন্টিমিটার, BC দিয়া আছে কিমান, আর DE দিয়া আছে কিমান 7 সেন্টিমিটার, and DF कितना 14 centimeter. How much, 14 centimeter. Okay, so we need to find the length of BC. So how we can find the length of BC, students? How we can find the length of BC? So length of BC,
So we will find the length of BC, but how? That's the thing, students. So চোৱা, জলদি চোৱা তোমালোকে ধুনীয়াকে আমি ইয়াত ওলাব চেষ্টা কৰিম, ঠিক আছে? Now, area of the parallelogram. Parallelogram equal কি হ'ব? Base into height, base into height, base মানে কি আছে ইয়াত? এটোৰ ক্ষেত্ৰত যেহেতু এটো সম্পূৰ্ণ দিয়া আছে, DE2 দিয়া আছে, AB2 দিয়া আছে, তো base মানে হল AB into height মানে হল কি? DE। তো এটোৰ কাৰণে আমি কি পাম? AB ৰ মান কিমান? 14। AB ৰ মানটো কিমান দিছে? 12, 14 নহয় স্টুডেন্টস, কিমান দিয়া আছে? 12 and DE দিয়া আছে 7, সো এটো আমাৰ কিমান হৈ যাব? সো এটো টেকনোলজি যদি কৰে তেন্তে এটো হৈ যাব 84, কিমান হৈ যাব? 84 সেন্টিমিটার স্কয়ার। নাও আমি কি করি? এগেইন আমি যদি এটো কৰো, সোয়া এই দুটা পূরণ কৰি আমি 84 পাইছো। তোমালোকে এবাৰ যে মনৰ পৰা বুজিবলৈ চেষ্টা কৰাচোন, মন দিল এটোৰ পৰা সোয়া। এই যে মই এবাৰ এটো লো, সোয়া এটো হল তাৰ লম্ব, এটো হল তাৰ ভূমি। এটো ব্যবহার কৰি এবাৰ আমি কিমান পাইছো? 84। তো যদি এটো আমি এতিয়া যদি এটো ব্যবহার কৰো, এটো লম্ব যদি লও তেন্তে তাৰ ভূমি হৈ যাব এটো। তেন্তে এটো ব্যবহার কৰিলেও সেম পাম নে নাই? আমি কোৱা কোৱা, কালিতো সেমই পাবা, হয়নে নহয়? কালি সেম নাপাবা জানো? পাবা, কালি সেমই পাবা। সো ইন দ্য সেম ওয়ে আমি এটো কৰিব চেষ্টা কৰিম। ওকে, মচি দিও মই এটো, মই জাস্ট বুজাই দিছো। আমি কি লিখিম ইয়াত? এতিয়া আমি কি কি লম? এতিয়া আমি লম ভূমি, ভূমি লৈ লম আমি BC আৰু উন্নতি হ'ব DF। তো BC into DF এটো পূরণ কৰিলেও কি ওলাব? 84 ওলাব, কারণ এটো পূরণ করাই কি বুঝাইছে? কালি বুঝাইছে, তো কালিটো 84 ওলাব। বাট BC এর মানটো দিয়া নাই, BC এর মানটো দিয়া নাই, কিন্তু DF এর মানটো কিমান দিয়া আছে? DF এর মানটো দিয়া আছে 14। কিমান দিয়া আছে? 14। সো এতিয়া যদি আমি BC কিফালে ৰাখি দিও, 14 ইয়াত যাবগৈ, 84 আৰু 14। সো এটো কিমান হ'ব? सोआ 84 14 कितना होगा? 6। कितना हो जाएगा? BC इक्वल 6 सेंटीमीटर। देयरफॉर BC इक्वल 6 নট স্কোয়ার। স্কোয়ার কি হ'ব? এটো তো কালি উলুৱা নাই আমি, বুজি পাইছা? ইয়াত আমি স্কোয়ার দিব পাৰো, সেন্টিমিটার স্কোয়ার। তো এইটোই আমাৰ, বুজি পাইছানে? ৰেষ্ট সোৱা এবাৰ ধুনীয়াকে সকলোৱে, প্লিজ চাব লাগিব আমি ধুনীয়াকে, এইবিলাক কলে নহব আকৌ, ধুনীয়াকে সোৱা। তাৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে? ৰেশিওত সোৱা। তাৰ পিছৰ কুৱেশ্যনটো ৰেশিওত দিয়া আছে, আৰু ৰেশিওৰ কুৱেশ্যন মই বহুত কৰাইছিলো, কোৱাচোন তোমালোকে কবানে ৰেশিওৰ কুৱেশ্যন মই কোনটো কোনটো চেপ্টাৰত কৰাইছিলো? ইয়েস, পার্ট 1 অর চ্যাপ্টার 2। গুড, বহুত ভাল লাগিল, উত্তম, সেই কাৰণে তুমি উত্তম, ঠিক আছে? ওকে, সো এটো কি কৰি দিবা? হোমৱৰ্ক। এন্ড ভাল লাগিল বহুত, তোমালোকে এটো এইবিলাক ট্রাই কৰিবা, পাৰিবা। কিবা অসুবিধা হলে আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা, তাতো সলিউশনস দিয়া আছে। মই ওয়েবসাইটটো ইয়াত লিখি দিও এবাৰ লাগিলে। চোৱা, আমাৰ ওয়েবসাইটটো হ'ল www.ospinacademy.com। okay, so এটো ওয়েবসাইট ভিজিট কৰিবা। You also can find many PDFs here, okay? So everyone,
For today, for tonight, it's over.